নৱগঠিত নদুৱাৰ সমষ্টিৰ ৰাইজৰ কাৰণে ভাল খবৰ ৪৭০০ মানুহে নিৰাপত্তা লাভ কৰিছে। এজন ব্যক্তিক সুধিলোঁ কেনেকুৱা লাগিছে মনটো, তেখেতে ক'লে আজিহে স্বাধীন হ'লো। গতিকে মানুহৰ আৱেগ অনুভূতি এনেকুৱা যে আজি মানুহে স্বাধীন হোৱা বুলি কৈছে, কাৰণ আগতে তেখেতে চৰকাৰী ভূমিত আছিল। এই মানুহক স্বাধীন কৰাৰ কাৰণে পৰিৱেশটো কোনে কৰিছে, মানুহক আগুৱাই লৈ যাবলৈ পৰিৱেশটো কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আৰু কৰিব লগা আছে, নিশ্চয়কৈ কৰিম। যিসকল খিলঞ্জীয়া ব্যক্তি, যিসকল খাটি খোৱা মানুহ, তেওঁলোকে যাতে সকলোৱে নিজৰ ভূমিত থাকিব পাৰে, এজন ব্যক্তিয়ে কোৱাৰ দৰে সকলোৱে যাতে স্বাধীন হ'ব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰখনে অহৰহে নিৰন্তৰভাৱে কাম কৰিব। বেলেগ এটা কথা ক'ব, অখিল গগৈয়ে গৰু খুটিহে আছে বুলি ক'লে। অখিল গগৈ ডাঙৰীয়াই ৰাতি এটা কথা কয়, বেলেগ দিনত এটা কথা কয়, বিধানসভাত এটা বেলেগ কথা কয় আৰু ব্যক্তিগতভাৱে বেলেগ এটা কথা কয়। তেওঁ দুতলীয়া নহয়, 10তলীয়ামান ব্যক্তি। গতিকে দুতলীয়াও নহয় যি 10তলীয়া, তেওঁ এনেকুৱা ব্যক্তিৰ কথা শুনিব লাগে নেকি? অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, তেখেতৰ কথা শুনিব নালাগে। তেখেতে আচলতে কেইবাতলীয়া। তেখেতে ৰাতি বেলেগ এটা কথা কয়, দিনত এটা বেলেগ কথা কয়, মন্ত্ৰী এজনক গৈ ব্যক্তিগতভাৱে বেলেগ এটা কথা কয় আৰু বিধানসভাত বেলেগ এটা কথা কয়। তেনেকুৱা ব্যক্তিৰ কথা কোনো নুশুনে। তেখেতৰ কথা অসমৰ ৰাইজে জানেই। বৰষুণিত কেনেদৰে আমি কাম কৰিছোঁ অসমৰ ৰাইজে দেখিছে। সিদিনা অখিল গগৈ ডাঙৰীয়াই কি কৈছে, তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, সেইখিনি কথাও আপোনালোকে শুনিছে। সন্মানীয় বিধায়ক, সন্মানীয় গৰুখুটি প্ৰকল্পৰ আমাৰ চেয়াৰমেন পদ্ম হাজৰিকাই কেনেদৰে ভাল কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক জনাইছে। গতিকে অখিল গগৈৰ কথাত ৰাইজ পতিয়ন নাযায়। আমি আৰু কাম কৰিম, অসমৰ ৰাইজৰ কাৰণে কাম কৰিম। তেখেতে এটা কথা কৈছে সেইদিনা, যে যিসকল মানুহ তাৰ পৰা উচ্ছেদিত হ'ল তেওঁলোকক বোলে ঘূৰাই আনিব লাগে। তেওঁলোকৰ চিন্তাধাৰাটো কি সকলোৱে বুজিব? অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ আৰু AIUDFৰ MLA সকলে বিধানসভাত কৈছে যে যিসকলক তাৰ পৰা উচ্ছেদ কৰা হ'ল তেওঁলোকক ঘূৰাই আনি পেলাই বোলে আকৌ মাটিবিলাক ঘূৰাই দিব লাগে। মানে সন্দেহজনক মানুহক, যি বেদখলকাৰী, তেওঁলোকক মাটি ঘূৰাই দিবলৈ অখিল গগৈ কয়। অখিল গগৈ তেনেকুৱা কথা আমি নামানো। আমি ৰাইজৰ কাৰণে কাম কৰিম, অসমীয়াৰ কাৰণে কাম কৰিম। আমাক কোনে বাধা দিব নোৱাৰে, আমি আগুৱাই যাম। আপোনাৰ বদৰুদ্দিন আজমলে কি কৈ থাকক, আমি গুৰুত্ব মুছলিম বিবাহ বিচ্ছেদ, মুছলিম এনেকুৱা এখন চৰকাৰ অসমত কেতিয়াও নাছিলে যে মাত্ৰ ২৮টা বছৰৰ ভিতৰত ৯৫,০০০ ল'ৰা-ছোৱালী চাকৰি দিব। আৰু কোনোৱে ক'ব নোৱাৰে ১ টকা মূল্যৰ বিনিময়ত কোনোবাই চাকৰি পাইছে, কোনোৱে ক'ব নোৱাৰে দুৰ্নীতিৰে চাকৰি হৈছে, কোনোৱে ক'ব নোৱাৰে ধনী ঘৰৰ গাধালে চাকৰি পাইছে, কোনোৱে ক'ব নোৱাৰে যোন ল'ৰাই চাকৰি পাইছে পঢ়া শুনা নাজানে কিন্তু ঘৰটো ডাঙৰ, গাড়ী ৩খন আছে, বাপেকে ডাঙৰ ব্যৱসায় কৰে, বাপেক মাকে চাকৰি কৰে, তেনেকুৱা কোনোৱে ক'ব নোৱাৰে। যিদিনাখন 5th গ্ৰেডৰ ৰিজাল্ট ওলাই, যিদিনাখন 4th গ্ৰেডৰ ৰিজাল্ট ওলাই, যিদিনাখন APSC ৰিজাল্ট ওলাই, যিদিনাখন পুলিচ চাব ইন্সপেক্টৰ ৰিজাল্ট ওলাই, যিদিনাখন আমাৰ পুলিচৰ জোৱানৰ চাকৰিৰ ৰিজাল্ট ওলাই, সেইদিনাখন টিভি পৰ্দাত দেখা পাওঁ যে যিসকলে চাকৰি পাইছে বহুতৰ থাকিবলৈ ঘৰ নাই, বহিবলৈ চকী নাই। ঐতিহাসিক দিন, যিটো দিনত ৪৭০২গৰাকী ব্যক্তিয়ে মাটিৰ অধিকাৰ, মাটিৰ পট্টা পাবলৈ সক্ষম হ'ব একেদিনাই। আৰু এইটো তাৰ কাৰণে হৈছে যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। যে তেখেতসকলৰ কাৰণে আমি আজি মাটিৰ অধিকাৰ ৪৭০২গৰাকী ব্যক্তিয়ে এই কাউণ্টাৰতে আমাৰ মাটিৰ পট্টা খন্তেক পিছতে আমি লাভ কৰিম। গতিকে তেখেতসকলৰ কাৰণে এটি হাত চাপৰি সকলোকে বজাবলৈ লোৱা হয়। এইটো আমাৰ কৃতজ্ঞতা। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, কিন্তু আমাৰ মাটিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত যেনেধৰণে কাম হ'ব লাগিছিল, আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এই মাটিৰ পট্টা প্ৰত্যেক জিলাই জিলাই, আৰু এই ক্ষেত্ৰত আমাৰ জিলাৰ আয়ুক্তৰ নেতৃত্বত আমাৰ অতিৰিক্ত আয়ুক্তকে ধৰি বিষয়া কৰ্মচাৰীসকলে যিখিনি সহযোগিতা আগবঢ়ালে, তেওঁলোকক একদম মণ্ডল পৰ্যায়লৈকে তেওঁলোকক মই আৰু গাঁও প্ৰধানসকলকো ধন্যবাদ।